মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত পঞ্চম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ কিতাপখনৰ ৩ নম্বৰ পাঠ পক্ষীৰ মেকুৰী পোৱালি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ১ নম্বৰত দিছিল প্ৰথমে কোৱা তাৰপিছত লিখা। সেইটান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে তোমালোক ক'ব দিছে, তাৰপিছত তোমালোকক ধুনীয়াকৈ তোমালোকৰ বহীখনত লিখিবলৈ কৈছে। ক নম্বৰ প্ৰশ্নটো তোমালোকে চোৱাচোন কি দিছে। ক নম্বৰটো আছিল যে বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাৰ লগত থৈ গৈছিল। বিয়া খাবলৈ যেতিয়া গৈছিল হয়নে, পক্ষীৰ মাক দেউতাকে, তোমালোকে পাঠটো নিশ্চয় পঢ়িছাই। পক্ষীৰ মাক দেউতাকে ক'ত গৈছিলে? বিয়া খাবলৈ গৈছিল। বিয়া খাবলৈ যাওঁতে পক্ষীৰ যিহেতু অসুখ হৈ আছিলে, বেমাৰ হৈ আছিলে, পক্ষীক কিন্তু লগত লৈ যোৱা নাছিল। গতিকে পক্ষীক যিহেতু লগত লৈ যোৱা নাছিল, কাৰ লগত থৈ গৈছিলে সুধিছে। উত্তৰটো লিখিবা এনেধৰণে যে বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক ৰমলা পেহীয়েকৰ লগত থৈ গৈছিলে। ঠিক আছে, ধুনীয়াকৈ লিখি লোৱা। খ নম্বৰ প্ৰশ্নটো আছিলে যে ৰমলা পেহীয়েকে পক্ষীক কি খাবলৈ দিছিল। ৰমলা পেহীয়েকে পক্ষীক কি খাবলৈ কৈছিলে? জলপান খাবলৈ দিছিল, কিন্তু পক্ষীয়ে কিন্তু খাবলৈ মানা কৰিছিলে, অৰ্থাৎ তেতিয়া নাখাওঁ বুলি কৈছিলে। ২ নম্বৰ প্ৰশ্নটি আছিল জলপান খাবলৈ মাতোতে পক্ষীয়ে ফেকুৰি ফেকুৰি কিয় কান্দিছিল। উত্তৰটো এনেধৰণে লিখিবা। পক্ষীৰ মাক দেউতাকে পক্ষীক ঘৰত এৰি বিয়া খাবলৈ গৈছিল, সেইবাবে পক্ষীৰ নিজকে বৰ অকলশৰীয়া যেন লাগিছিল বাবে জলপান খাবলৈ মাতোতে পক্ষীয়ে ফেকুৰি ফেকুৰি কান্দিছিল। হয়নে? পক্ষীক যিহেতু বেমাৰ হৈ আছিল, গতিকে পক্ষীক লগত লৈ যোৱা নাছিলে মাক দেউতাকে। মাক দেউতাকৰ লগত নিনি বিয়া খাবলৈ যোৱাৰ বাবেই পক্ষীয়ে বৰ অকলশৰীয়া যেন অনুভৱ কৰিছিল। তোমালোকৰ যেতিয়া মা বা দেউতা কৰবলৈ যায় হয়নে, তেতিয়া তোমালোকৰ অকলশৰীয়া যেন অনুভৱ হয় হয়নে, ঘৰত থাকি তোমালোকৰ ভাল নালাগে। ঠিক তেনেকুৱা পক্ষীৰো হৈছিল, পক্ষীবোৰ অকলশৰীয়া অনুভৱ কৰিছিলে। সেইবাবে পক্ষীয়ে জলপান খাবলৈ মাতোতে ফেকুৰি ফেকুৰি কান্দিছিলে, যে মা ক'ত গ'ল, মা কেতিয়া আহিব, এনেকুৱা ধৰণে। ঘ নম্বৰ প্ৰশ্ন ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম কি আছিল। পক্ষীয়ে যেতিয়া মন মাৰি আছিল হয়নে, পক্ষীৰ মনটো বেয়া লাগি আছিল, তেতিয়া ৰমলা পেহীয়েকে পক্ষীৰ লগত এবিধ খেল খেলিছিল। সেই খেলবিধৰ নাম কি সুধিছে। যে ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম আছিলে হেতালি খেল। ঠিক আছে, ধুনীয়াকৈ তোমালোকে লিখি ল'বা। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। ১ নম্বৰ প্ৰশ্নটি আছিল যে পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল। পক্ষীয়ে যেতিয়া ফেকুৰি ফেকুৰি কান্দি আছিল, তাই কিছু সময়ৰ পিছত বাৰীৰ যিটো জোপোহা আছিল হয়নে, সেই জোপোহাটোৰ কাষত এটা পোৱালি দেখা পাইছিলে। কিহৰ পোৱালি আছিলে সুধিছে। সেইটো কিহৰ পোৱালি আছিলে? এটা সৰু মেকুৰীৰ পোৱালি আছিলে। নেক্সট প্ৰশ্নটো চোৱা। পক্ষীৰ মাকহঁত কেতিয়া ঘূৰি আহিল। সন্ধিয়াৰ পাছতে, অৰ্থাৎ সন্ধিয়া লগাৰ পিছতে পক্ষীৰ মাকহঁত ঘৰলৈ ঘূৰি আহিছিলে। নেক্সট প্ৰশ্ন মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে কি কৰি আছিল। মাকহঁত যেতিয়া ঘৰলৈ ঘূৰি আহিছিল, সেই সময়ত পক্ষীয়ে ফেকুৰি ফেকুৰি কান্দি কান্দি শুই আছিলে। ঠিক আছে, তোমালোকে লিখি লোৱা। নেক্সট প্ৰশ্নটো চোৱাচোন। পক্ষীৰ মেকুৰী পোৱালিটোৰ কি হ'ল। পক্ষীৰ মেকুৰী পোৱালিটোৱে শেষত মেকুৰী পোৱালিটোৰ মাকৰ লগত গুচি গ'ল হয়নে। মাকৰ লগ পোৱা নাছিল, মাক কৰবালৈ গৈছিলে, গতিকে মাকক যেতিয়া লগ পালে সেই মাকৰ লগত মেকুৰী যিটো পোৱালি আছিলে সেইটো গুচি গ'ল। নেক্সট প্ৰশ্নটো চোৱা। পক্ষীৰ মেকুৰী পোৱালি নামৰ কাহিনীটো তোমাৰ নিজৰ ভাষাৰে লিখিব দিছে। তোমালোকে নিজৰ ভাষাৰে, অৰ্থাৎ তোমালোকে কি কৰিবা, প্ৰথমতে ২, ৩ বাৰ ৪, ৫ বাৰ ধুনীয়াকৈ পঢ়িবা, পঢ়ি বুজি ল'বা। বুজি লোৱাৰ পিছত তোমালোকে নিজেই বনাই লিখিবলৈ চেষ্টা কৰিবা। তোমালোকে কিতাপখনত চাই লিখিলে নহ'ব, তোমালোকৰ নিজৰ ভাষাৰে নিজৰ শব্দৰে তোমালোকে বনাই লিখি। ২ নম্বৰত দিছিলে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। একে অৰ্থ বুজোৱা শব্দ মানে কি? সমাৰ্থক শব্দ হয়নে। পক্ষীটো যদি আমি মিলাওঁ কি হ'ব? পক্ষীটো মিলাব চৰাইৰ লগত। ঠিক আছে, তোমালোকে মিলাই ল'বা। গধূলি মানে কি? সন্ধিয়া হয়নে। একে অৰ্থ বুজোৱা শব্দ। পাহাৰৰ একে অৰ্থ বুজোৱা শব্দ বা সমাৰ্থক শব্দ কি হ'ব? পৰ্বত। পাকঘৰৰ সমাৰ্থক শব্দ কি হ'ব? ৰান্ধনী ঘৰ। পথাৰৰ সমাৰ্থক শব্দ কি হ'ব? প্ৰান্তৰ। খিৰিকীৰ সমাৰ্থক শব্দ হ'ব বাতায়ন, আৰু কোঠাৰ একে অৰ্থ বুজোৱা শব্দ হ'ব খোটালি। ঠিক আছে, তোমালোকে এনেধৰণে ধুনীয়াকৈ লিখি লোৱা। নেক্সট তোমালোকে চোৱাচোন। ৩ নম্বৰটো কি দিছিলে? বাক্য ৰচনা কৰিব দিছিল হয়নে। প্ৰথমটো কি দিছে চোৱা, অকলশৰীয়া শব্দটোৰে বাক্য লিখিব দিছে। তোমালোকে লিখিব পাৰা মা দেউতা ঘৰত নাই বাবে আজি অকলশৰীয়া যেন অনুভৱ হৈছে, এনেধৰণে লিখিব পাৰা হয়নে।
বা তোমালোকে নিজেও বাক্যবোৰ বনাই ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিবাচোন আৰু তোমালোকে হোৱাটছআপতো মোক 5টা বাক্য লিখি এটা এইকেইটা শব্দৰে যেনে অকলশৰীয়া বাটে ঘাটে এইকেইটা শব্দৰে তোমালোকে আমাক হোৱাটছআপতো দি দিবা বহুতো ছাত্ৰ ছাত্ৰী আমাক এইখিনি কৰি দিয়ে কিন্তু বহুতো ছাত্ৰ ছাত্ৰী আমাক এইখিনি নিদিয়ে গতিকে তোমালোকে কিন্তু এইখিনি আমাক দিবা ঠিক আছে বাটে ঘাটে অনাহকত বাটে ঘাটে ঘূৰি ফুৰিব নালাগে এনেধৰণে লিখিবা ফেকুৰি শব্দটোৰে লিখিবা চকলেট আনি নিদিয়াৰ বাবে বিক্ৰমে ফেকুৰি কান্দি আছে হয়নে তোমালোকেও যে কান্দি থাকা ঠিক তেনেকুৱা ধৰণে চকলেট আনি নিদিয়াৰ বাবে কোনে কান্দিছিল বিক্ৰমে এইটো এটা বাক্য হৈ গ'ল এনেকুৱা ধৰণে তোমালোকে বিভিন্ন বাক্য তোমালোকে নিজেই বনাই এতিয়াৰে পৰা লিখিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ পৰীক্ষাত এইকেইটা নিদিবও পাৰে তোমালোক বেলেগ শব্দৰে বাক্য লিখিব দিব পাৰে হয়নে গতিকে তোমালোকে চেষ্টা কৰিলেহে তেতিয়া লিখিব পাৰিবা নেক্সট চোৱা ভুৰুংকৈ লিখিবা মানুহ অহাৰ উমান পাই চৰাইকেইটা ভুৰুংকৈ উৰা মাৰি গুচি গৈছিল কুচি লিখিবা কুকুৰটোৱে ঠাণ্ডা লগা বাবে কুচি শুই আছে নেক্সট দিছিলে 4 নম্বৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখিব দিছে আজি কি হ'ব কালি দুখ কি হ'ব সুখ হয়নে এই বিপৰীত শব্দ আজি কালি দুখ সুখ হাঁহি কান্দোন আনন্দ বেজাৰ বেয়া ভাল আগফাল পিছফাল আশা নিৰাশা এইবোৰ হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ 5 নম্বৰটো কি দিছে চোৱাচোন 5 নম্বৰত দিছিল খালী ঠাই পূৰ কৰা ধান থোৱা ঘৰক কি বুলি কয় ভঁৰাল বুলি কোৱা হয় ঠিক আছে লিখি ল'বা আৰু ভৰ ওপৰত তোমালোকে চন্দ্ৰবিন্দুটো দিবা নঙলা মুখত বাহিৰে বৈ দিয়া বেৰ কি কয় জপনা মুখ বুলি কয় নেক্সট ভাত পানী ৰন্ধা ঘৰক কি বুলি কয় পাকঘৰ বুলি কয় বা ৰান্ধনী ঘৰ বুলি কোৱা হয় নঙলা মুখৰ পৰা ঘৰলৈ দীঘল বাট কি বুলি কোৱা হয় পদূলি মুখ বুলি কোৱা হয়